নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আয়ুষ্মান ভৱত আপোনালোকে যোগা মেডিটেশ্যন এক্সাৰসাইজ ডায়েট স্কিন কেয়াৰ মোটিভেশ্যন আৰু সেক্স এডুকেশ্যন এই টপিক কেইটাৰ ওপৰত নতুন আৰু ইনফৰমেটিভ ভিডিঅ' চাবলৈ পাই থাকিব ৰাতিপুৱা পুৰুষৰ যৌনাংগ কিয় উত্তেজিত হয় ইয়াৰ বিষয়ে অলৰেডি আলোচনা কৰিছো আৰু চেনেলত এটা ভিডিঅ' মই আপলোড কৰিছো আৰু সেই ভিডিঅ'টোৱে 16 লাখ ভিউজ পাইছে ইয়াৰ পৰা আমি বুজিব পাৰো যে আমাৰ শৰীৰটোৰ বিষয়ে আমি জনাটো কিমান দৰকাৰ হয়তো বহুত লোকে কমেন্ট কৰিব নাইবা ভাবিব যে এইটোনো কি ডাঙৰ কথা এটা প্ৰাকৃতিক বস্তু সকলোৰে লগত হয় নিশ্চয় ডাঙৰ কথা নহয় কিন্তু এনেকুৱা এটা সৰু কথাৰ কাৰণে বহুত লোক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ তেখেতসকলে নাজানে যে শৰীৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটে নাইবা এটা টিনেজাৰ মানে যাৰ বয়স 13 ৰ পৰা 19 বছৰ 13 to 19 হেতু টিনেজ বুলি কয় তেনেকুৱা লৰা এটাই নাজানিব পাৰে তাৰ শৰীৰত কি ঘটিব পাৰে মই চেষ্টা কৰো এনেকুৱা সৰু সৰু কিন্তু বহুতেই ইম্পৰ্টেন্ট টপিকবোৰৰ ওপৰত ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আনিবলৈ যাতে সেই টিনেজ শিশুসকলৰ মাক দেউতাকে এই ভিডিঅ'বোৰ চাওক আৰু নিজৰ সন্তানক গাইড কৰক টিনেজৰ কথা বাদ দিয়ক মইতো ভাবো বহুত এনেকুৱা মাক দেউতাক আৰু অভিভাৱক আছে যি সকলে এই সৰু সৰু কথাবোৰ নাজানে আৰু নজনাটো কোনো ডাঙৰ কথা নহয় শিকাটোহে আসলে ডাঙৰ কথা আমি নতুন নতুন কথা শিকি থাকিব লাগে আপোনালোকৰ মনলৈ নিশ্চয় এটা প্ৰশ্ন আহে আৰু এই প্ৰশ্নটি মই মোৰ কমেন্ট সেকশনত দেখিছো বহুত কেইগৰাকী দৰ্শকে এই প্ৰশ্নটো কৰিছে প্ৰশ্নটো হ'ল ৰাতিপুৱা যিদৰে পুৰুষসকলৰ যৌনাংগটো উত্তেজিত হয় ঠিক তেনেদৰে মহিলাসকলৰ যৌনাংগ উত্তেজিত হয়নে সো এই প্ৰশ্নৰ উত্তৰটো হ'ল ৰাতিপুৱা পুৰুষসকলৰ নিচিনাকে মহিলাৰ যৌনাংগও উত্তেজিত হয় সাধাৰণতে আমি ভাবো যে মৰ্নিং সেক্স দেন মৰ্নিং এৰাউজেল বোনাৰ মৰ্নিং উড আৰু ৱেট ড্ৰিম এই বস্তুবোৰ কেৱল পুৰুষৰ লগতে হয় কিন্তু আসলতে তেনেকুৱা নহয় পুৰুষৰ নিচিনাকে মহিলাসকলেও ৰাতিৰ যিকোনো সময়ত উত্তেজিত অনুভৱ কৰিব পাৰে আৰু ৰাতিপুৱা মহিলাৰ যৌনাংগও উত্তেজিত হ'ব পাৰে নৰ্মেলি পুৰুষৰ লিংগটো ৰাতি 3 ৰ পৰা 5 বাৰলৈকে উত্তেজিত হয় যাক আমি পেনাইল ইৰেকশ্যন বুলি কওঁ পুৰুষৰ লিংগৰ নিচিনাকে মহিলাসকলৰ যৌনিও ৰাতি উত্তেজিত হয় যাক ক্লিটৰেল বোনাৰ্স বুলি কোৱা হয় মহিলাসকলৰ যৌনিত ক্লিটৰিছ নামৰ এটা খুব সৰু অংগ আছে আৰু সেই অংগত বহুত বেছি ইৰেক্টাইল টিস্যুজ থাকে আৰু আমি হোৱাৰ পিছত সেই যে REM স্লিপ ফেজ বুলি কয় মানে ৰেপিড আই মুভমেন্ট ফেজ সেই REM ফেজত যৌনাংগলৈকে ব্লাড সাৰ্কুলেশন মানে তেজৰ যেটো চলাচল হেয়া বৃদ্ধি হয় আৰু তেতিয়া কি হয় যৌনাংগ ফুলি উঠে স্ৱেল হয় ৰাতি যিমানে গভীৰ হৈ গৈ থাকে সেই যে REM স্লিপ ফেজটো আছে হেটো বাঢ়ি গৈ থাকে আনকি আপুনি ৰাতিপুৱা হাড় পোৱাৰ আগলৈকে সেই REM ফেজটো থাকে আৰু যেতিয়া আপুনি হাড় পায় তেতিয়া আপুনি অনুভৱ কৰে যে আপোনাৰ যৌনাংগটো উত্তেজিত হৈছে পুৰুষৰ ক্ষেত্ৰত হেতু কোৱা যায় মৰ্নিং উড নাইবা মৰ্নিং বোনাৰ বুলি আৰু মহিলাৰ ক্ষেত্ৰত কোৱা যায় মৰ্নিং বিন নাইবা মৰ্নিং ডিউ বুলি মহিলাৰ যৌনিৰ সেই যে অংগটোৰ কথা মই কলো খুব যে সৰু যাৰ নাম ক্লিটৰিছ হেতু এটা ইন্টাৰনেল অংগ মানে ভিতৰত সোমাই থাকে সেই কাৰণে যেতিয়া মহিলাই উত্তেজিত অনুভৱ কৰে নাইবা মৰ্নিং বিন মৰ্নিং ডিউ অনুভৱ কৰে তেতিয়া হেয়া ভিজিবল নহয় কোনেও দেখি নাপায় কাৰণ সেই অংগটো ভিতৰত সোমাই আছে কিন্তু পুৰুষসকলৰ ক্ষেত্ৰত তেনেকুৱা নহয় পুৰুষৰ লিংগটো যেতিয়া উত্তেজিত হয় তেতিয়া একদমেই ডাং খাই যায় আৰু সকলোৱে দেখি পায় এয়া একদমেই লাজৰ কথা নহয় কাৰণ এইটো এটা ন্যাচুৰেল প্ৰসেস মৰ্নিং উড মৰ্নিং বোনাৰ হেয়া পুৰুষৰ লগত হয় মৰ্নিং বিন এণ্ড মৰ্নিং ডিউ হেয়া মহিলাৰ লগত হয় প্ৰশ্নৰ উত্তৰটি পালে আপোনালোকে সো এতিয়া ডাং খোৱাৰ কথা কৈ নাথাকিব কাৰণ পুৰুষ মহিলা সকলোৰে একে খালি পুৰুষৰ দেখা যায় মহিলাৰ দেখা নাযায় তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল